হাই এভৰিৱান, আজি এটা বিৰাট টেষ্টি ৰেচিপি লৈ আহিছোঁ, যিটো আমাৰ ৰাতিপুৱাৰ ব্ৰেকফাষ্ট নহ'লে ল'ৰা ছোৱালী টিফিনত দিবলৈও বহুত সুবিধা হয় আৰু বহুত হেল্ডি হয়। আৰু এই ৰেচিপিটো মই কিহেৰে বনাইছোঁ আপোনালোকে ভিডিঅ'টোৰ মাজত গম পাব, তথাপিও মই কৈ দিছোঁ চিৰাৰ পৰা বনাইছোঁ। পিছে আমাৰ এয়া জলপান খোৱা চিৰা নহয় দেই, মোৰ এয়া ৰেডি হৈ গ'ল। অকণো পলম নকৰাকৈ ৰেচিপিটোৰ মাজলৈ যাওঁ আহক। আৰু এয়া লৈছোঁ পোহা বুলি লিখা আছে। আচলতে এইটো হ'ল মানে চিৰাই হয় এক প্ৰকাৰৰ, কিন্তু এই ধৰণে বনোৱাৰ কাৰণে বিৰাট সুবিধা। এই চিৰাটো অকণমান বেলেগ হয়, আমাৰ যিটো জলপানৰ কাৰণে বনোৱা চিৰাটোৰে কিন্তু এইটো নহ'ব। আৰু এয়া দেখিছেনে মই লৈছোঁ, আৰু দেখিছে কিমান পাতলা। সেইটোও নহয় যে আপোনালোকে নাভাবিব যে আমাৰো কিছুমান পাতলা চিৰা আহে, সেইখিনি চাগে মেচিনত বনোৱা, সেইখিনিৰে হয়তো অলপ হ'ব, কিন্তু সিমান ভালকৈ নহয়। এইটো পোহাৰ কাৰণে চিৰাটো এক্সট্ৰাকৈ আহে, এনেকৈ পেকেটত পাব আপোনালোকে। আৰু মই এটা বাউলত এইখিনি অলপ উলিয়াই লৈ এতিয়া পানী দি একদম ভালকৈ এনেকৈ ধুইছোঁ, দেখিছেনে। আৰু এইখিনিতে এটা প্ৰশ্ন আপোনালোকৰ মনলৈ আহিব, এইখিনি তিয়াই ৰাখিব লাগে নেকি কোমলিবলৈ? একচুৱেলি নালাগে। আমি এনেকৈ যে এবাৰ পানী পেলাই লৈছোঁ, ধুই লৈ পানীখিনি মানে পেলাই আকৌ এবাৰ এনেকৈ দিছোঁ, তেতিয়াই 80% মান কোমলিয়ে যায়। আৰু অকণমান সময় আমি বস্তুখিনি যোগাৰ কৰোঁতে যিহেতু ৰাখিব লাগিব, সেইকাৰণে আমি তিয়াই ৰখা দৰকাৰ নাই। এনেকৈ লগে লগে চাফা পানীৰে দুবাৰ ধুই ধুনীয়াকৈ হাতেৰে চেপি লৈ, কিন্তু মেলোতে মোৰ অকণমান লক্ষ্য কৰিব আপোনালোকে, মই অকণমান মেলি দিছোঁ, লগতে গোটাকৈয়ে মানে চেপি লৈ থৈ দিয়া নাই। তেতিয়া কি হ'ব, এটা হ'ব চিৰাখিনি, নহ'লে লাডু পাতি থাকিব। কাৰণ চিৰা আমি জলপানৰ কাৰণে কৰোঁতো সকলোৱে চাগে গম পাওঁ, এনেকৈ তিওৱাৰ পিছত গোটা পাতি যায় যদি আমি মেলি নিদিওঁ, হয়নে। এতিয়া সেইখিনি অকণমান সময় এনেও থাকিব, বাকীখিনি যোগাৰ কৰোঁ মানে। এতিয়া আলু লৈছোঁ, পিঁয়াজ, জলকীয়া, আৰু এয়া হ'ল নৰসিংহৰ পাত। সাংঘাতিক ইম্পৰ্টেণ্ট, এই ৰেচিপিটো নহ'লে আপোনালোকে সেই ধৰণৰ সোৱাদ নাপাব। পোহাৰ যিটো সোৱাদ নৰসিংহ পাতটো দিলেহে আহে। আৰু বহুত 3-4টামান বস্তু সৰু সৰু দিলেহে কিন্তু পোহাৰ টেষ্ট আহিব। ভিডিঅ'টো চালে আপোনালোকে গোটেইখিনি গম পাব। মই প্ৰতিটো ষ্টেজতে কৈ যাম কোনটো কি সময়ত কেনেকৈ আৰু কিয় দিব লাগে। আলুটো কিন্তু একদম অপশ্যনেল, মানে আলু আপোনালোকে যদি ভাবিছে নিদিওঁ, তাৰ ঠাইত আপোনালোকে আৰু বেলেগ ড্ৰাই ফ্ৰুটছ ব্যৱহাৰ কৰিব পাৰিব। কিন্তু আলুটো মই দিলে পোহা খাই বৰ ভাল পাওঁ, সেইকাৰণে দি দিছোঁ। আৰু সেইখিনি কাটি লৈছোঁ, দেখিছে, আৰু পিঁয়াজ, জলকীয়া। এতিয়া পেন এখন গেছত এনেকৈ দি দিছোঁ। দি লৈ প্ৰথম কামটো হ'ল এয়া ৰঙচুৱা বাদাম অলপ ৰোষ্ট কৰি ল'ম। এই বাদামটোৰ ঠাইত এটা অলপ মানে বগা টাইপৰ বাদাম আহে, সেইটোও দিব পাৰিব। আৰু লগতে এয়া মই আমণ্ড অকণমান থেতেলিয়াই দিছোঁ দেই, আমণ্ড বাদাম। ইয়াতে আপোনালোকে আন বেলেগ ড্ৰাই ফ্ৰুটছ যি মন যায় ইউজ কৰিব পাৰে, বা বিলাহীও কাটি দিব পাৰে দেই। আৰু এয়া ঘিউ অকণমান দি দিছোঁ শেষত ৰোষ্ট কৰোঁতে। প্ৰথমতে মই ঘিউতে ৰোষ্ট কৰা নাই, প্ৰথমতে শুকানে অকণমান ৰোষ্ট কৰি লৈছোঁ। কিন্তু একদম সাৱধান, জুই ফ্লেমটো কমাইহে কৰিব লাগে, যাতে তিতা তিতা ভাৱ হোৱালৈকে মানে দে নাযায়। এয়া চাওক, এনেকুৱা জোখত। আৰু এতিয়া আহক ইয়াৰ নেক্সট ষ্টেপটো কৰোঁ। এতিয়া কেৰাহীত মই মাষ্টাৰ্ড অইল দিছোঁ, আপোনালোকে ৰিফাইণ্ড অইলতো বনাব পাৰে, কিন্তু মাষ্টাৰ্ড অইলত তাৰ গোন্ধটো বৰ ধুনীয়া হয় পোহাৰ। আৰু কাটি লোৱা পিঁয়াজ দি দিলোঁ, দি লৈ জলকীয়া অকণমান আছিলে সেয়া দি দিলোঁ। জলকীয়া যিমান খায় সিমান দিব পাৰে। আৰু এতিয়া মই ইয়াতে দি দিছোঁ আলুখিনি মই 80% মান ভাজালৈকে, ফ্লেমটো কিন্তু একদম মিডিয়াম দেই, জুই সদায় ল' বা মিডিয়াম কৰিব, কাৰণ এই ৰেচিপিটোৰ জুইৰ লগত বহুত কথা, নহ'লে সোনকালে শুকাই আহিব। আৰু এয়া কি দিলোঁ গম পায়নে, সেয়া হ'ল সৰিয়হৰ গুটি, ক'লা সৰিয়হৰ গুটি। সেইটো হ'ল পোহাৰ কাৰণে একদম অতি আৱশ্যকীয় বস্তু, নহ'লে পোহা খাইছোঁ যেন নালাগিব। সৰিয়হৰ গুটি দিবই লাগিব। আৰু এতিয়া ইয়াতে দি দিছোঁ নিমখ আৰু হালধি। আৰু মই সৰিয়হৰ মানে ফুৰণটো মাজতে দিছোঁ, দেখিছেনে, প্ৰথমতে কিন্তু তেলতে দিয়া নাই। কিয় নাই দিয়া জানে, এইটো মোৰ হ'ল বুদ্ধি। হয়তো বহুতে পাৰে চাগৈ প্ৰথমতে দিলে, কিন্তু মই ভাবোঁ সৰিয়হ তেলত লগতে যদি সৰিয়হখিনি দি দিওঁ, এটাও পেনত নাথাকে, গোটেইখিনি গৈ বাহিৰতহে থাকে ফুটি লৈ। আৰু সেইকাৰণে মই মাজতে দিওঁ চব্জি দিয়াৰ পিছত। আৰু এটা এছেঞ্চিয়েল বস্তু হ'ল
এয়া নৰসিংহৰ পাত প্ৰথমতে এইটো ক'লো আপোনালোকক আৰু এই পাতটো তেলতে প্ৰথম দিব নালাগে নহ'লে একেবাৰে মুৰমুৰীয়া হৈ ভাজ খাই যাব তেতিয়া আৰু সেই গুণটো নাথাকিব নৰসিংহৰ এতিয়া অকণমান লৰাই ঢাকি দিলোঁ এয়া চাওক আলুখিনি মই আপোনালোকক দেখুৱাম মানে এনেকৈ হেতাখনেৰে হেঁচি দিওঁতে যাতে আলুখিনি টুকুৰা হৈ যায় সিমান পৰ্যায়লৈকে ধৰক আমি ভাজিছোঁ এয়া চাওক দেখিছেনে আৰু এতিয়া এই যিখিনি চিৰা আছিলে সেইখিনি কোমলিলে আপোনালোকে গমেই পাই যাব এনেকৈ যেতিয়া ধুই পখালি থ'ব নহয় গম পাই যাব দিওঁতেও দেখিছেনে মই অলপ অলপকৈ এনেকৈ মেলি মেলি দিছোঁ একেলগতে মই গোটেইখিনি দি দিয়া নাই হাতেৰে এনেকৈ মানে মেলি মেলি দি দিছোঁ চিৰাখিনি যেতিয়া দিয়া হয় তেতিয়া ফ্লেমটো একেবাৰে ল' কৰি ল'ব লাগে কি হয় যিখিনি অইল থাকে নহয় পেনখনত যি বস্তুৱে দিয়া নাযাওক আপোনালোকে ড্ৰাই ফ্ৰুটছ বা ভেজিটেবল যি নিদিয়ক নহ'লে কি হ'ব সোনকালে শুহিটো ল'বই আৰু যদি লগতে ফ্লেমটো বেছি হাই হৈ থাকে আৰু ড্ৰাই হৈ যাব এই পৰ্যায়ত একেবাৰে ল' কৰি প্ৰথমতে গোটেইখিনি মিলাই ল'ব লাগে তাৰপিছতে নিমখ আৰু অকণমান মই এড কৰিছোঁ ইয়াতে নিমখটো একদম সাৱধান দিওঁতে বহুত বেছি হ'লে কিন্তু খাবলৈ সোৱাদ নহ'ব আৰু ঢাকি দিলোঁ নিমখকণ দি লৰাই এতিয়া মই সেয়া আপোনালোকক নেমু দেখুৱাইছোঁ দেখিছেনে ইয়াৰ এচেঞ্চিয়েল বস্তু এটা হৈছে নেমু সেয়াও দিব লাগিব পিছে তাৰ আগতে যিখিনি ড্ৰাই মানে ফ্ৰুটছখিনি মানে একচুৱেলি বাদামখিনি দিব লাগে যে সেইখিনি মই এতিয়া দি দিছোঁ ইয়াতে দি লৈ অকণমান লৰাইছোঁ লৰাই লৈ এইখিনি মানে এনেকুৱাকৈ ধুনীয়াকৈ মিলাব লাগে আৰু লগতে ইয়াত দি দিব লাগে এয়া নেমুটো মোৰ মানে ইমানেই আজিকালি নেমুবিলাক মানে ৰস নাইকিয়া দেখিছেনে নেমুটো পাৰিলে অলপ এক্সট্ৰাকৈ চেপি ল'ব 2 চামুচমান দিব লাগিব নেমু কিন্তু নাভাবিব দেই নেমু নিদিলেও হ'ব সেইটোও কিন্তু পোহাৰ এটা এচেঞ্চিয়েল আৰু এটা বস্তু এয়া দিলোঁ মই কি জানেনে চেনি এয়া কিন্তু মই দিওঁ যিসকলে চেনি নাখায় অৱশ্যে নিদিবই আপোনালোকে কিন্তু মই ভাবোঁ যদি আপোনালোকে সেই ধৰণৰ কোনো মেণ্ডেটৰী ছিষ্টেমত নাই চেনি নোখোৱা নিশ্চয় দিব কাৰণ সাংঘাতিক এটা সোৱাদ ওলায় মই খাওঁ কাৰণে মই ইয়াতে এড কৰি দিছোঁ আৰু মই ভাবোঁ চেনি আৰু নিমখৰ বেলেঞ্চটো হ'লেও মানে নেমুৰ সৈতে ইয়াৰ মানে সোৱাদটো অতি অপূৰ্ব হয় তাৰমানে আৰু এয়া চাওক মোৰ ৰেডি হৈছে আৰু মই আপোনালোকক দেখুৱাইও দিছোঁ অকণমান ওচৰৰ পৰা যে মানে চিৰাখিনি শুকাই যোৱা নাই দেখিছেনে ফুলিহে গৈছে সেনেকৈ ৰাখিব লাগে আৰু এতিয়া নমোৱাৰ পিছতে আৰু অকণমান সেয়া বাদাম থৈ দিছিলোঁ দি দিলোঁ এয়া চাওক একদম খিলা খিলা ফুলি যোৱা হৈছে হয়নে খাবলৈ সিমানেই সোৱাদ আশা কৰোঁ ৰেচিপিটো আপোনালোকৰ ভাল লাগিব ভাল লাগিলে লাইক কমেণ্ট এটা মই আপোনালোকৰ পৰা নিশ্চয় পাম আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই আজিলৈ আহোঁ